অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু হঠাৎ আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে খালি আপোনালোকৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ পিছত অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, তাৰপিছত এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ৰেড লিষ্টত নাম আহে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে ডকুমেণ্ট জমা নকৰে বা আপোনালোকৰ আধাৰ কাৰ্ডটো জমা নকৰে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো ক'ত জমা কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব, ইয়াত কিন্তু অসমৰ সকলো ব্যক্তিৰ নাম আছে, বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, বা এইবাৰ যিসকলৰ নাম এড হৈ গ'ল, ইয়াত সকলো মানুহৰ নাম আছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিংকটোত ক্লিক কৰি লিষ্টটো চেক কৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে ইয়াত নাম চাৰ্চ কৰিব, চাৰ্চ কৰি আপোনালোকে ইয়াত চাব। যদি আপোনালোকৰ ৰেড লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰিব লাগিব। আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি লৈ যিটো আপোনালোকৰ পঞ্চায়ত আছে, তাত কিন্তু আপোনালোকে খালি আপোনালোকৰ আধাৰ কাৰ্ড জেৰক্স কপিটো লৈ যাব। আৰু ইয়াত যিটো অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে ইয়াত চাই ল'ব, ইয়াৰ পৰা চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই ল'ব, আৰু ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি লৈ আপোনাৰ জেৰক্স কপিত আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰটো আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপিত লিখিব। লিখি আপোনালোকে যিটো আপোনালোকৰ পঞ্চায়ত আছে, তাত কিন্তু জমা কৰিব লাগিব, অথবা যিটো আপোনালোকৰ ব্লক আছে, খালি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জমা কৰিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক বা অথবা ভেৰিফাই কৰি দিব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিব। আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিব। বহুতো নাম কিন্তু পেণ্ডিং হৈ আছে, সেইকাৰণে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো অতি সোনকালে ভেৰিফাই কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আপোনালোকে এনেকৈ কৰি ভেৰিফাই কৰি লওক।